নমস্কাৰ এভৰিৱান, মই দিব্য গগৈ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিব পাৰিব যে ফ'ৰচাছ ফ'ৰটন কি হয় আৰু এই প্ৰজেক্টটোত আমি কিয় কাম কৰাটো উচিত। ফ'ৰচাছ ফ'ৰটন এনে এক আৰ্নিং প্লেটফৰ্ম যিটো প্লেটফৰ্ম 25 এপ্ৰিল 2025ত লঞ্চ হৈছে আৰু ফ'ৰচাছ ক্ৰিয়েটৰসকলৰ দ্বাৰা সৃষ্টি কৰা এটা আৰ্নিং প্ৰজেক্ট আৰু যিটো প্ৰজেক্ট আজি নহয় 2020ৰ পৰা অল অভাৰ ৱৰ্ল্ডত চলি আহিছে আৰু ভৱিষ্যতেও এই প্ৰজেক্টটো চলি থাকিব, কাৰণ এইটো ডিচেণ্ট্ৰেলাইজ কনচেপ্ট হয়। কোনো কোম্পানী নহয়, কোনো MD/CMD দ্বাৰা পৰিচালিত প্ৰজেক্ট নহয়, য'ত নেকি প্ৰতিজন ব্যক্তিয়ে লাইফ টাইম এই প্ৰজেক্টটোত কাম কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াত MD/CMD CEO বেক অফিচ কোনো মানৱ কণ্ট্ৰল নাই, কোনো কোম্পানী নিচিনাকৈ হেৰাই যোৱা পলাই যোৱা প্লেটফৰ্ম নহয়, এটা লাইফ টাইম প্ৰজেক্ট হয়। এতিয়া গতিকে ইয়াত ষ্টাৰ্ট কৰিবৰ কাৰণে আপোনাক কি প্ৰয়োজন হ'ব? এই প্ৰজেক্টটোত ষ্টাৰ্ট কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব টনকিপাৰ। টনকিপাৰ প্লে' ষ্ট'ৰৰ পৰা লাভ কৰিব। প্লে' ষ্ট'ৰত আপোনালোকে ডাউনলোড কৰি ল'ব। প্লে' ষ্ট'ৰত ডাউনলোড কৰাৰ পিছত ইয়াত আপোনাক ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে টন কাৰেঞ্চি আপোনাক প্ৰয়োজন হ'ব, য'ত নেকি BUSD বা BNB পৰা আপোনাৰ বিভিন্ন কাৰেঞ্চিৰ পৰা টনলৈ কনভাৰ্ট কৰি বাইনেন্সৰ মাধ্যমেৰে হওক, বিভিন্ন এক্সচেঞ্জৰ মাধ্যমেৰে আপোনালোকে বাই কৰি ইয়াতে জমা কৰি ল'ব লাগিব। টন গৈ ইয়াত ৰিচিভত জমা কৰি ল'ব লাগিব। জমা কৰাৰ পিছত এই প্ৰজেক্টটোত ইনকাম আহিবৰ কাৰণে 12টাকৈ ডিজিটেল লেভেল আছে। আপোনালোকে স্ক্ৰীনত দেখা পাইছে, ইয়াত টোটেল 12টাকৈ ডিজিটেল লেভেল আছে। এই লেভেলসমূহ কোনে কিমান লেভেল লৈ ষ্টাৰ্ট কৰে সেইটো তেখেতৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। আপুনি 2টা লেভেল লৈ ষ্টাৰ্ট কৰিব পাৰে, 4টা লেভেল লৈ ষ্টাৰ্ট কৰিব পাৰে, 6টা লেভেল লৈ ষ্টাৰ্ট কৰিব পাৰে বা গোটেই 12টা লেভেল লৈ ষ্টাৰ্ট কৰিব পাৰে। সেই অনুসৰি আপোনালোকে এই কনচেপ্টটোত লেভেল লৈ ষ্টাৰ্ট কৰিব পাৰে। কিন্তু মেক্সিমাম যিমান বেছি লেভেল লৈ ষ্টাৰ্ট কৰিব প্ৰজেক্টটোৰ পৰা, সিমান ধুনীয়া ইনকাম বা সুন্দৰ বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব। এই লেভেলসমূহত কেনেধৰণে ইনকাম আহিব আপোনালোকে চাব। ইয়াত দেখা পাইছে, জাষ্ট মই 40-45 দিন সময় ইয়াতে কাম কৰিছোঁ আৰু 40-45 দিন সময়ছোৱাত এই প্ৰজেক্টটোৰ পৰা 569 টন ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। 1 টনৰ ভেলু 300 টকামান হয়। গতিকে 569 মিনিমাম 1.5 লাখতকৈ অধিক টকা কেৱল এমাহ 1.5 মাহত ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। এনেধৰণে আপোনালোকেও ইনকাম কৰিব পাৰে। এই ইনকামসমূহ পাবৰ কাৰণে আপোনালোকে এই 12টা ডিজিটেল স্লটৰ ভিতৰত কোনে কিমানটা এছেট লৈ ষ্টাৰ্ট কৰে সেই অনুসৰি ইনকাম লাভ কৰিব। আৰু এই লেভেলসমূহ লাইফত অকল এবাৰ কিনিব লাগে। ইয়াৰ মেট্ৰিক্সটো চাওক। আপোনালোকক মই প্ৰথম 1 নম্বৰ মেট্ৰিক্সটোৱে দেখুৱাইছোঁ। এই মেট্ৰিক্সটোৰ ভেলু হৈছে 1 টন। মেট্ৰিক্সটোৰ ভেলু 1 টন, স্লটটোৰ ভেলু, লেভেলটোৰ ভেলু, টোটেল কিমান এমাহত কিমান বেনিফিট লাভ কৰিছোঁ 27 টন। 1 টনৰ ভেলু 300 টকা। আপোনাৰ 27 টন বেনিফিট লাভ কৰিবলৈ সক্ষম হৈছোঁ কেৱল এটা মাহত। চাওক কিমান ইনকাম ল'ব পাৰে। কিছুমানে কোনোবা এটা কনচেপ্টত যেতিয়া ৱৰ্ক কৰে যে বাইডেবল হ'ব, ইমান দিনত বাইডেবল হ'ব, এই প্ৰজেক্টটোত আপুনি এবাৰ বাই কৰি কিমানবাৰ ইয়াৰ ভেলু ল'ব পাৰে কোনো হিচাপ নোহোৱাকৈ এই প্ৰজেক্টটোৰ পৰা আৰ্নিং কৰিব পাৰে। চাওক, যিটো ঘৰ নেকি মই 300 টকা দি বাই কৰিছিলোঁ, সেই ঘৰটোত আজি তাৰিখত লৈকে এমাহ কমপ্লিট হোৱাৰ পিছত $80 প্লাছ আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ। মিনিমাম 7,000তকৈ অধিক টকা ইনকাম কৰিবলৈ সক্ষম হৈছোঁ কেৱল মাত্ৰ এবাৰ বাই কৰি। যদি আপুনি 6টা-7টা ডিজিটেল এছেট লৈ বাই কৰে, 100% বেছি আৰ্নিং কৰিবলৈ সক্ষম হ'ব, কাৰণ এইটো লাইফ টাইমৰ কাৰণে প্ৰজেক্ট। গোটেই জীৱনভৰ আপুনি এই প্ৰজেক্টটোত কাম কৰাৰ সুযোগ পাব। গতিকে মেক্সিমাম এছেট লৈ ষ্টাৰ্ট কৰি এই প্ৰজেক্টটোৰ পৰা বেনিফিট ল'বলৈ সক্ষম হ'ব। এতিয়া ইয়াৰ মেট্ৰিক্সটো কেনেকৈ কাম কৰিব, এইটো হৈছে ষ্ট্ৰাকচাৰ। এক্সাম্পল, এজন আপুনি বা নিজকে আপুনি যিজনে নিজৰ আইডিটো আপুনি নিজকে ধৰক, যেতিয়া আমি যদি কমিউনিটি বনাই কাম কৰোঁ, কোনোবা ব্যক্তিক যদি আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ, তাৰ পৰা কেনেকৈ বেনিফিট পাব। ফাৰ্ষ্ট ব্যক্তিক আমি ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম ডাইৰেক্টলি আপুনি পাব, বাকী 50% আপোনাৰ আপলাইন বা ক্ৰছলাইনে লাভ কৰিব। নেক্সট 2 নম্বৰ ব্যক্তিজনক যেতিয়া আমি ৰেজিষ্টাৰ কৰিম, নেক্সট 2 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম ডাইৰেক্টলি আপুনি লাভ কৰিব, বাকী 50% ইনকাম আপলাইন বা ক্ৰছলাইনে লাভ কৰিব। 3 নম্বৰ ব্যক্তিজনক যেতিয়া আমি ৰেজিষ্টাৰ কৰিম, 3 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 1 নম্বৰ ব্যক্তিজনে লাভ কৰিব নন-মাৰ্কি ইনকাম হিচাপে, বাকী 50% কোনে লাভ কৰিব, আপুনি লাভ কৰিব বা মই লাভ কৰিম। 4 নম্বৰ ব্যক্তিজনক যেতিয়া আমি এই প্ৰজেক্টটোত ৰেজিষ্টাৰ কৰিম, 4 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 2 নম্বৰ ব্যক্তিজনে লাভ কৰিব নন-মাৰ্কি ইনকাম হিচাপে, বাকী 50% আপুনি লাভ কৰিব। 5 নম্বৰ ব্যক্তিজনক যেতিয়া এই কনচেপ্টটো ৰেজিষ্টাৰ কৰিব, 5 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 1 নম্বৰ ব্যক্তিজনে লাভ কৰিব নন-মাৰ্কি ইনকাম হিচাপে, বাকী 50% ইয়াৰ স্মাৰ্ট কণ্টেক্টত হোল্ড হৈ থাকিব। স্মাৰ্ট কণ্টেক্টত কেতিয়ালৈকে হোল্ড হৈ থাকিব, যেতিয়ালৈকে নেকি 6 নম্বৰ গোলাটো ফুলফিল নহয়। যেতিয়া 6 নম্বৰ ব্যক্তিজনক এই কনচেপ্টটো ৰেজিষ্টাৰ কৰিব, 6 নম্বৰ ব্যক্তিজনক ৰেজিষ্টাৰ কৰাৰ লগে লগে 50% ইনকাম এই 2 নম্বৰ ব্যক্তিজনে লাভ কৰিব নন-মাৰ্কি ইনকাম হিচাপে, বাকী 50% মিলি বাকী 50% এই যিটো জমা হৈ আছিলে 50-50 100 মিলি গোটেই ঘৰটো ৰিচাইকেল হ'ব। ৰিচাইকেল হোৱাৰ লগে লগে
কেনেকুৱা দেখাব এনেধৰণে আপোনাৰ খালী হৈ যাব সম্পূৰ্ণ ব্লেংক এই যে দেখা পাইছে এইবোৰ খালী হৈ আছে এই ধৰণে ঘৰটো সম্পূৰ্ণভাৱে খালী হ'ব আকৌ ইনকাম আহিবৰ কাৰণে খালী হৈ যাব এতিয়া এই গোলাসমূহ এনে নহয় যে অকল আপুনি ৰেজিষ্টাৰ কৰিলে ভৰ্তি হ'ব ইয়াত আপলাইনৰ পৰা ডিষ্ট্ৰিবিউট হ'ব পাৰে ক্ৰছ লাইনৰ পৰা ডিষ্ট্ৰিবিউট হ'ব পাৰে নিজা টিমৰ পৰাও ডিষ্ট্ৰিবিউট হ'ব পাৰে বা ইয়াত স্পিল অফাৰ ইনকাম হৈও এই গোলাবিলাক ভৰ্তি হ'ব পাৰে যিমান গোলা ভৰ্তি হ'ব প্ৰত্যেকৰ পৰা 50% ইনকাম ল'ব পাৰিব এইটো হৈছে এক্টিভ ইনকাম ইয়াত অফলাইন ইনকাম আছে ক্ৰছ লাইন ইনকাম আছে বা যিমান এছেট লৈ ষ্টাৰ্ট কৰিব মই এইটো কাৰণে কৈছোঁ যে চাওক মই 6 নম্বৰ ঘৰটো 6 নম্বৰ লেভেলটো 22 টন দি ষ্টাৰ্ট কৰিছিলোঁ 22 টন বাই কৰি এই প্ৰজেক্টটোত জড়িত হৈছিলোঁ $65 এই ঘৰটোৰ ভেলু $65 মই টোটেল কিমান ইনকাম পাইছোঁ 132 টন 132 টন এইটো এমাহ কমপ্লিট হৈছে $391 আপুনি কল্পনা কৰি চাওক যে যিটো ঘৰ নেকি মই $60-70 দি বাই কৰিছিলোঁ সেই ঘৰটোত বৰ্তমানলৈকে কেৱল এটা মাহ কমপ্লিট হোৱাৰ পিছতে $391 পৰ্যন্ত মিনিমাম 35-36 হাজাৰ টকা আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ গতিকে যিমান এছেট লৈ ষ্টাৰ্ট কৰিব সেই অনুসৰি আপোনালোকে এই প্ৰজেক্টত ইনকাম বেনিফিট ল'ব পাৰিব আৰু সবচে ইম্পৰ্টেণ্ট হয় এক্টিভ ইনকামৰ লগতে এই প্ৰজেক্টটোত প্ৰত্যেক 10 দিনৰ মূৰে মূৰে পেছিভ ইনকাম আছে পেছিভ ইনকাম মই টোটেল এমাহত কিমান পেছিভ ইনকাম পাবলৈ সক্ষম হৈছোঁ 105 টন মানে 30,000 মিনিমাম $300 প্লাছ $311 মানে ভাৰতীয় মুদ্ৰা যদি চাবলৈ যায় মিনিমাম 30,000 টকা আৰ্নিং কৰিবলৈ সক্ষম হৈছোঁ আৰু পেছিভ ইনকাম গ্ল'বেলি যেতিয়া আমি এই ডিজিটেল লেভেলসমূহ বাই কৰোঁ লেভেলসমূহ বাই কৰাৰ লগে লগে তাৰে 25% এমাউণ্ট মোৰ পৰা ইয়াৰ পেছিভ ফাণ্ডত জমা হয় আৰু সেই পেছিভ ফাণ্ডৰ আপোনাৰ পৰাই নহয় অল অভাৰ ৱৰ্ল্ডৰ প্ৰতিজন পাৰ্চনৰ পৰাই যিসমূহ ফাণ্ড পেছিভ ফাণ্ডত জমা হয় স্মাৰ্ট কণ্টেক্টত সেই ফাণ্ডসমূহৰ পৰা প্ৰত্যেক 10 দিনৰ মূৰে মূৰে এই প্ৰজেক্টটোৰ পৰা পেছিভ ইনকাম ল'ব পাৰে যে যিসকল ব্যক্তিয়ে 6টাতকৈ অধিক লেভেল লৈ ষ্টাৰ্ট কৰিব তেখেতলোকে লাভ কৰিব পেছিভ ফাণ্ডৰ 50% এমাউণ্টৰ এটা অংশ যিসকল ব্যক্তিয়ে এই কনচেপ্টটোত টপ 200 লিষ্টত থাকিব সেইসকল ব্যক্তিও এই প্ৰজেক্টটোৰ পৰা 30% বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব পেছিভ ফাণ্ডত আৰু যিসকল ব্যক্তিয়ে 2টাৰ পৰা 5টা লেভেলৰ ভিতৰত থাকিব তেখেতলোকে 10 দিনৰ ভিতৰত যদি কোনোবা এজন ব্যক্তিক ৰেজিষ্টাৰ কৰে বা নিজৰ লেভেল এটা আপগ্ৰেড কৰে বা অফলাইন বা কষ্টাইনৰ পৰা তেখেতৰ তাত এছেটসমূহত ইনকাম ষ্টাৰ্ট হয় তেতিয়া সেইজন ব্যক্তিও 25% বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইনকামসমূহ ইনষ্টেণ্ট আহিব ইনষ্টেণ্ট এই কনচেপ্টটোত আপোনালোকে উইথড্ৰ কৰিব পাৰিব ইয়াত সকলো হেদি চাব পাৰে জাষ্ট এক্সাম্পল হিচাপে মই আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ যে চাওক এইটো আইডি আপোনালোকে দেখা পাইছে য'ত নেকি কোনো পাৰ্টনাৰ নাই মই এইটো জাষ্ট আপোনালোকক এক্সাম্পল হিচাপে দেখুৱাইছোঁ যে ইয়াত আপলাইনৰ পৰা ইনকাম ডিষ্ট্ৰিবিউট হয় এক্টিভ আপলাইন যিজনে নেকি এক্টিভলি কাম কৰি আছে এই কনচেপ্টটো তেখেতৰ মাধ্যমে যদি ৰেজিষ্টাৰ কৰে পাৰ্টনাৰ 0 কিন্তু 1721 টন মানে ভাৰত ডলাৰ ভেলুত $5,000 প্লাছ আৰ্নিং কৰিবলৈ সক্ষম হৈছে টোটেল তেখেতে 11টা এছেট লৈ ষ্টাৰ্ট কৰিছে এনেধৰণৰ ইনকামৰ ব্যৱস্থা আছে গতিকে এক্টিভ ইনকাম প্লাছ পেছিভ ইনকাম আপলাইন ইনকাম ক্ৰছ লাইন ইনকাম প্ৰত্যেক 10 দিনৰ মূৰে এটা সুন্দৰ পেছিভ ইনকাম লৈ এই প্ৰজেক্টটোত ষ্টাৰ্ট কৰিব পাৰে গতিকে আপোনালোকে যদি এটা উপযুক্ত প্লেটফৰ্মৰ সন্ধানত আছে এটা গোল্ডেন অপৰচুনিটি সন্ধানত আছে আপোনাৰ এই প্ৰজেক্টটো লাইফৰ টাৰ্নিং পইণ্ট হ'ব পাৰে কিন্তু শিকি বুজি লৈ নিজা বিবেচনা মতে এই প্ৰজেক্টটোত জড়িত হোৱা উচিত কাৰণ যেতিয়া শিকি বুজি লৈ আপোনালোকে এই প্ৰজেক্টটোত কাম কৰিব এটা সুন্দৰ বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু আনক দেখাক দেখি কৰা বিজনেছ নহয় এই প্ৰজেক্ট চাওক ফুলি ডিচেন্ট্ৰেলাইজ ব্লকচেইন বেছ লাইফ টাইম প্ৰজেক্ট হয় আজি কৰিছোঁ কালি শেষ হ'ব তেনেকুৱা প্ৰজেক্ট নহয় জীৱনভৰ কৰিব পৰা এটা কনচেপ্ট হয় আৰু বৰ্তমানলৈকে এই 30-40 দিনত এই কনচেপ্টটোত 23,000তকৈ অধিক লোক জড়িত হৈছে আৰু এইটো ভিডিঅ' বনোৱালৈকে 250 জন ব্যক্তি বৰ্তমান মুহূৰ্তত জড়িত হৈছে টন ইন প্ৰজেক্ট কিমান টন এচিভ কৰিছে 3,24,664 টন এতিয়ালৈকে এই কমিউনিটিয়ে লাভ কৰিছে আৰু পেছিভ ইনকাম ইয়াত দেখা পাইছে পেছিভ ইনকাম এনেধৰণে ফাণ্ডত জমা হয় আৰু টোটেল কোনে কিমান আৰ্নিং কৰিছে কোনে টপ 100ত কোন ব্যক্তি আছে এইবিলাক বস্তু ইয়াতে চাব পাৰে যিসকল টপ 100ত আছে টপ 200ত আছে তেখেতলোকেও এই প্ৰজেক্টটোৰ পৰা 30% পেছিভ ফাণ্ড ল'ব পাৰিব আৰু যিসকল ব্যক্তিয়ে 6টাতকৈ অধিক লেভেল লৈ ষ্টাৰ্ট কৰিছে তেখেতলোকেও সুন্দৰ পেছিভ ইনকাম যদি সেই ব্যক্তিজনে কোনো ধৰণৰ কামো যদি নকৰে বা ৰেজিষ্টাৰ কৰিব পৰা নাই তথাপিও সেই ব্যক্তিজনে পেছিভ ইনকাম পাবলৈ সক্ষম হ'ব 50% ফাণ্ডৰ পৰা এটা গ্ল'বেলি প্ৰজেক্ট গতিকে ষ্টাৰ্ট কৰিব পাৰে যদি ষ্টাৰ্ট কৰোঁ বুলি ভাবে আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে বা নাইবা ফ'ৰ্চাছ ফৰ্টন কনচেপ্টৰ লগত যিসকল ব্যক্তিয়ে এক্টিভলি এই প্ৰজেক্টটোত কাম কৰি আছে তেখেতলোকৰ সৈতে যোগাযোগ কৰি এই কনচেপ্টটোৰ দ্বাৰা সুন্দৰ বেনিফিট ল'বলৈ সক্ষম হ'ব পাৰে
বাকী ধন্যবাদ জনাইছোঁ সকলোকে, পুনৰ লগ পাম। আজি ইমানতে সামৰিছোঁ।